মোটো জিনিয়াছৰ যি ফগ লাইট আছে ইয়াৰ পোহৰ যেতিয়া আপুনি ৰাতি চলাব আপুনি নিজে মোক ফোন কৰিব লাগিব যে নাই ভাই পোহৰটো মানি গ'ল up to 26 January আমি ফ্ল্যাট 25% ডিসকাউন্ট দিম যিকোনো হেলমেট মানে যিকোনো একজোৰৰ হেলমেট ললে নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি এটা প্ৰডাক্টৰ ওপৰত কথা পাতিম যেটো প্ৰডাক্ট আমি যিসকলে ৰাতি বাইক চলাও তেখেতলোকৰ কাৰণে বহুত এসেনশিয়াল হয় এটো হল ফগ লাইট মডেলত এফালে আৰু এটা আছে এই ইয়াত লট লুকাই আছে এটো এটা ফগ লাইট ঠিক আছে এটো এসেনশিয়াল বুলি কিয় কৈছো কাৰণ এতিয়া গম পাইছে যেহেতু বহুত ঠাণ্ডা পৰিছে বহুত বেলেগ বেলেগ জায়গাত ফগো স্টার্ট হৈছে সো ফগৰ মাজত আমি যদি চলাব বিচাৰো তে আমাৰ যেটো ষ্টক হেডলাইট থাকে যিকোনো বাইকৰ স্পেশালি KTM 390 এডভেঞ্চাৰ ষ্টক হেডলাইটৰ পোহৰটো আমাৰ কাৰণে সাফিসিয়েন্ট নহয় হেতু কাৰণে আমি এক্সটাৰনালি ফগ লাইট লগাব লগিয়া হয় আৰু পিছত এটো মেইন ফোকাসিং হলে আহু আমাৰ এই যেটো লাইটটো এই লাইটটো একদম সাংঘাতিক এক্সট্ৰিম পোহৰ কৰে আৰু একদম বহুত ধুনিয়া পোহৰ দিয়ে আৰু এতিয়া এই লাইটটো মই কৰপৰা কিনিছিলো এটা বেগটো দোকানলৈ যাও বলক তাতে ঘুৰি যাব লাগিব কৰপৰা কিনিছিলো কেনে ধৰে কিনিছিলো সো বন্ধুসকল এতিয়া মই আহি প্লাই পালোই মটো ক্ৰেজ ডিজাইন গণেশগুৰিত আৰু এফালে আমাৰ লগত আছে নিতিনজি হেল্ল' নিতিনজি নমস্কাৰ এতিয়া যেনেকৈ আপোনালোকে গম পাইছে আহিছো ফগ লাইট ল'বৰ কাৰণে আৰু তেখেতে এটা বহুত ধুনিয়া বস্তু মোক দেখুৱাই দিছে উলিয়াই প্লাই এটো ফগ লাইটটো মোটো জিনিয়াছৰ ফগ লাইট হয় আৰু এটা সাংঘাতিক ধৰণৰ বস্তু ফাৰ্স্ট টাইম দেখা পাইছো যে ইয়াতে ৰিমোটত তেখেতে চলাই প্লাই দেখাইছে ফগ লাইটটো যেটো আছে এটো আপুনি ফাৰ্স্ট টাইম কৰিছে না আগতে কৰিছে না এটো নতুন আহিছে এটো মেইনলি কি আছে আপোনাৰ ফগ লাইটটো আপুনি আপাৰ ডিপাৰ এইবিলাক সব ৰিমোট দি কন্ট্ৰোল কৰিব মানে মোৰ জাস্ট বাইকত একো সুইচ নাথাকে ৰাইট বা এটো কি টেকনলজি আহি গৈছে ৰিমোটত পুৰা এবাৰ ৰিমোটটো দেখুৱাই দিও এটো হল ৰিমোটটো ইন্টাৰনেল কেবলিং যি আছে থাকিব হেখিনি গোটেই থাকিব এই ৰিমোটত আপাৰ ডিপাৰ মানে এটো আপাৰ ডিপাৰ আৰু ফ্ল্যাশাৰ তিনটাই কাম কৰিব বেলেগ ধৰণৰ এটা বস্তু দেখাইছে তো ফাৰ্স্ট টাইম দেখা পাইছো আৰু তাতো এটো ওয়াৰিং হাৰ্নেছত আপোনাৰ 1 বছৰৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি আছে ওয়াৰিং হাৰ্নেছত ৰাইট বঢ়িয়া কথা এটো 1 বছৰ যদি ৰিপ্লেসমেন্ট গ্যাৰান্টি আছে তাতকে কি লাগে মানে কোনো অপচনই নাই বেয়া হোৱাৰ ঠিক আছে এটো ভিতৰত চাগে বেটাৰি থাকে পাছত বেটাৰি চেঞ্জ কৰিব লগিয়া হ'ব পাৰে ঠিক আছে এটো লগত মই এক্সট্ৰাকে কেৰি কৰিব লাগিব যদি এটো ফিটিং কৰো আৰু তেখেতৰ তাতে মই আৰু বহুত মানে ফগ লাইট দেখা পাইছো আমাৰ তাত ফগ লাইট যদি আপনি লব বিচাৰে একেবাৰে লো ৰেঞ্জৰ 200-300 টকাৰ পৰা আৰম্ভ হয় আপনি আপ টু 10000 11000 যেনেকে আমাৰ তাত HJG ৰ আপনি পাই যাব মোটো জিনিয়াছৰ পাই যাব আপনি মেডগৰো পাই যাব এটো হল HJG প্ৰডাক্ট এটো ইয়াতে মেবি ৰেড কালাৰ চলে ন নতুনকে আহিছে এটো ৰিং আছে ইয়াতে মানে আগতে আমি যেটো মোৰ এটা আছে অলৰেডি বহুতে ইয়েলো এন্ড হোৱাইট জ্বলাই আছিলে কিন্তু এতিয়া ৰেডতো আহিছে আৰু তাতকে ওপৰৰ ভাৰ্সন আপোনাৰ এটো হেৰি হৈ গল আপোনাৰ মেডক পুৰা ইন্ডিয়া ওয়াইজ আপোনাক ডেলিভাৰীও দিম খালি COD নাই আমাৰ তাত আচ্ছা মানে আগতে পেমেন্ট কৰিব লাগিব তাৰপিছত আপোনালোকে কুৰিয়াৰ থ্ৰুদি পঠিয়াই দিব ঠিক আছে এটো মেডগৰ ওয়ান অফ দা মোস্ট বিউটিফুল আৰু বেষ্ট নহয় জানো আপোনাক মই এটা বস্তু কওঁ যি মোটো জিনিয়াছৰ যি ফগ লাইট আছে ইয়াৰ পোহৰ যেতিয়া আপুনি ৰাতি চলাব আপুনি নিজে মোক ফোন কৰিব লাগিব যে নাই ভাই পোহৰটো মানি গ'ল না হোপছো সো মই HJG ইউজ কৰি আছিলো কিন্তু এতিয়া এটো যেতিয়া প্ৰডাক্ট লবলৈ গৈ আছে তেতিয়া হোপছো ইয়াৰ বহুত ধুনিয়া মানে কোৱালিটি 100% মই জানাৰ হ্যান্ডেলবাৰ ৰাইজাৰ লগাইছো এই হ্যান্ডেলবাৰ ৰাইজাৰ ইয়াৰ পৰা লৈছো তেখেত জানাৰ ডিলাৰশিপ হয় জানাৰ সকলোখিনি প্ৰডাক্ট A to Z প্ৰডাক্ট अवेलेबल আছে জানাৰ ক্ৰেশ গাৰ্ড হ্যান্ডেল ৰাইজাৰ saddle se everything all motorcycle right air filter পাই যাব আপোনাৰ অলমোস্ট মানে জি ৰানিং যিমান খিনি বাইক আছে यार এটো এয়াৰ ফিল্টাৰ কি লাইফ টাইম ওয়ারেন্টি থাকে লাইফ টাইম ওয়ারেন্টি এটো মানে কেতিয়াও বেয়া নহয় মানে ওয়াশেবল হয় নেকি নাই এটো 2-3 বছৰ পিছত খালি ৰিপেয়াৰিং টু হয় আপোনাৰ অয়েল এটা আহে অয়েল টু ভৰাই দিলে আচ্ছা মানে এতিয়া আমি ধৰক যেনেকে এটা সাৰ্ভিসিংত এটা নাই এইবিলাক দৰকাৰ আৰু পাৰফৰম্যান্সটো বহুত ডিফাৰেন্স আহিছে 100% अच्छा सतर्क रहें और सावधान रहें हमेशा हेलमेट पहन के बाइक चलाएं एंड जुने आहे हेलमेट किनिबो कारणे एक्सॉर हेलमेट अप टू 26 जनवरी আমি ফ্ল্যাট 25% ডিসকাউন্ট দিম যিকোনো হেলমেট মানে যিকোনো একজোৰৰ হেলমেট ললে যিকোনো মডেলত আৰু এটা আছে আপোনাক যেনেকৈ দেখাইছো এটোতো 25% অল এভৰিথিং একজোৰ যিকোনো 25% ডিসকাউন্ট দি আছে সো আপোনালোকে যদি চাই আছে তে আহক সোনকালে গ্ৰেব দা ডিলাৰ 100% মই আগতে মানে এটা নিজে ওয়েল্ডিং কৰি প্লে এটা বনাই ৰাখিছিলো মানে এটা ক্লেম এটা ফিটিং কৰি থৈছিলো এই ক্লেমটো এৰুৱাই প্লে তেখেতে মেকডগৰ এটা ক্লেম আছে কিন্তু এই ক্লেমটো এটো ফিটিং কৰা হ'ব ইয়াতে মানে একদম বহুত ধুনিয়া ফিটিং হৈ যাব ওভাৰঅল গুটেখিনি এটো কাৰণে ভাল লাগি আছে বহুত মনটো মজা লাগিছে বেক সাইডটো এই অলপ আগল যোৱা পুৰা পিংক এন্ড ব্ল্যাক কালাৰৰ হেয়াৰ হয় পুৰা মজা আল্টিমেট এটো একদম সুইচ কেনেকুৱা লাগিছে
ভাল লাগিছে মই লৈ যাম আজি লৈ লোৱা আৰু বাহ পুৰা ফিদা হৈ গৈছে দেখি পেলাই আৰু এনেকুৱা ধৰণৰ বেগ মই ফাৰ্ষ্ট টাইম দেখা পাইছোঁ একদম চকু মেলি পেলাই টিপ টিপকৈ চাই থাকে যেনি তেনি মানে কমপ্লিট LED ডিছপ্লে থকা বেগ হয় আৰু এইটো হ'ল হেডলাইট বাল্ব যিসকলে মানে হেডলাইটটো ভিতৰতে একদম বেছি ব্ৰাইটনেছ বিচাৰিছে তেখেতৰ কাৰণে স্পেচিয়েল 150 ৱাটৰ ন এটাত 18 মান্থছৰ ৱাৰেণ্টি প্লাছ 150 ৱাটৰ হয় যিকোনো হেডলাইটতে ফিটিং হৈ যাব স্পেচিয়েলি বাইকত চবতে ফিটিং হৈ যাব ঠিক আছে চ' যিসকলে মানে ভাবিছে যে হেডলাইটৰ ভিতৰতে যদি বেছি পাৱাৰ লাগে তেতিয়া এইটো ট্ৰাই কৰিব পাৰে কিন্তু মই 150 ৱাটৰ ফাৰ্ষ্ট টাইম দেখা পাইছোঁ ইয়াৰ এইবিলাক পেটাৰ্ণ আছে নৰ্মেল কেনেকুৱা হয় এইখিনি গোটেইখিনি ডিটেইলছ আছে ইয়াতে তেখেতলোকে আছে তেখেতলোকে ৱাৰিং চৱাৰিং নকটাকৈ পুৰা ধুনীয়াকৈ মানে যিকোনো ফগ লাইট তেখেতলোকে ফিটিং কৰি দিব পাৰে সেইটো ওৱান অফ দ্য বেষ্ট থিং হয় আৰু মই সদায় ৰিকমেণ্ড কৰিম যে ৱাৰিং নকটাকৈ লাইট লগাব ৱাৰিং কেতিয়াও নকটাব আৰু যিটো তেখেতলোকে এতিয়া কৰি আছে মোৰ তাতে ৱাৰিং নকটাকৈ লাইট লগাই আছে মই জাষ্ট অহাৰ লগে লগে ইয়াতে এখন ৰেপিং কৰি আছিলে য়ামাহাৰ এৰক্স এখন কি ধুনীয়া লাগিছে নহয় জানো পুৰা একদম ধুনীয়া বনাই দিছে আৰু জাষ্ট কমপ্লিট হৈ আছে আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব মইতো বহুত ধুনীয়া দেখা পাইছোঁ আৰু একজষ্টটো চেঞ্জ কৰি থৈছে মানে বাম্পাৰ চাউণ্ড দিব ক'বলৈ গ'লে আৰু আমি এইফালে ভিতৰত বস্তু চাওঁতে মানে বাহিৰত আমাৰ বাইক চাইক খুলি গোটেই কেবুল চেবুলৰ ভিতৰে গোটেই ৱাৰিং চৱাৰিং কৰি মোৰ অলমষ্ট বাইক ৰেডিয়ে হৈ গ'লগৈ তো বন্ধুসকল মোৰ এইটো একদম পুৰা ফাইনেল চব ফিটিং চিটিং হৈ গ'ল একদম টোটেলি ইমান ধুনীয়া লাইট দিছে মানে বহুত হেভি হয় যিহেতু আপোনালোকে গম পাইছে চাগে যিটো মই ভিডিঅ'ত অলৰেডি দেখালোঁ লাইটটো ইমান ধুনীয়া লাইট এটা দিছে আৰু এটা নতুন টেকন'লজি যিটো আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ উইথ দ্য হেল্প অফ মটোগ্ৰেছ নিতিনদা হয় ভাল লাগিব যেতিয়া আপুনি চলাই পোহৰটো গম পাব আৰু আপোনাৰ ভিউৱাৰ্ছবিলাকে পোহৰটো চাব অভিয়াছলি আৰু এতিয়া যেনেকৈ গম পাইছোঁ 25% ডিছকাউণ্ট দি আছে আৰু বেলেগ বেলেগ ডিছকাউণ্ট চলি থাকে চ' আপোনালোকে নিশ্চয় আহি পেলাই ভিজিট কৰিব বা যিটো নাম্বাৰ দিছোঁ নাম্বাৰটোত এবাৰ কল কৰি পেলাই ল'ব যদি ঘৰত ডেলিভাৰী লাগে থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ থেংক ইউ আৰু এয়া হ'ল ফাইনেল প্ৰডাক্ট পূৰা ফাইনেল ফিটিং চিটিং হৈ যোৱাৰ পাছত ওপৰতো খুব ধুনীয়া লাগিছে অলপ এলিয়েন ৱেৰ টাইপৰ মানে এটা লুকছ এটা আছে আৰু তলৰটো খুব ধুনীয়াকৈ সোমাই গৈছে এনেকুৱা লগা নাই যেন এক্সটাৰ্নেল বহুত ডাঙৰ কিবা লাইট লগাই থৈছোঁ বডিত তেনেকুৱা ফিল হোৱা নাই আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে ফগ লাইটৰ ওপৰত দুটামান কথা পাতি লওঁ আহক আৰু বহুত ষ্টেটত কি হয় আপোনাৰ ফগ লাইটটো এলাও নহয় তাত আপুনি দিনত যদি এনেকৈ কভাৰ কৰি লয় কভাৰ কৰি পেলাই চলাব পাৰে যদি ৰাতি প্ৰয়োজন হয় তেতিয়া ব্যৱহাৰ কৰিব পাৰে কভাৰ যদি কৰিব নোৱাৰে একদম চিম্পলি কওঁ মোজা যি ব্লেক কালাৰ মোজা আছে মোজা পিন্ধাই ল'লে হ'ল ইয়াতে কভাৰ যদি নাথাকে তেতিয়া হেলোজেন বাল্ববিলাক আমাৰ নৰ্মেলি কি হয় লং ডিষ্টেঞ্চৰ যিটো পোহৰটো পঠাবৰ কাৰণে ব্যৱহাৰ হয় আৰু LED বাল্ববিলাক কি হয় আপোনাৰ পাৱাৰ কনজাম্পশ্যন বহুত কম হয় আৰু ওচৰতো বহুত ধুনীয়া একদম মানে কি হয় ৰশ্মিটো পুৰা মানে প্ৰকাশিত হৈ যায় ফেলি যায় বুলি কয় যিটো যে ৰশ্মি সেইটো ক্ষেত্ৰত হয় আমাৰ ফগ লাইটটো LED বাল্ববিলাক বহুতে যদি ভাবে মই বহুত দূৰলৈ দেখা পাবৰ কাৰণে LED বাল্ব লগাম সেইটো কিন্তু ভুল কনচেপ্ট LED বাল্ব আমাৰ নৰ্মেলি ওচৰৰ যিটো ডিষ্টেঞ্চ আছে পুৰা কমপ্লিট পোহৰ কৰি দিবৰ কাৰণে হয় আৰু আপুনি চাব ডাঙৰ যিবিলাক হেলোজেন লাইট আছে ভাল কোম্পানী হেলোজেন লাইট যিবিলাক ট্ৰাকত ইউজ কৰে তেখেতলোকৰ যিটো পোহৰটো যিটো মাৰে বহুত দূৰলৈকে গুচি যায় আৰু হেলোজেন লাইটবিলাক আমাৰ স্পেচিয়েলি য়েল্ল' কালাৰ যিটো লাইট হয় সেইটো আমাৰ ফগৰ কাৰণে হয় এণ্টি ফগিং হয় মানে বগা ৰঙৰ যি ফগ পৰে সেই ফগটোত য়েল্ল' কালাৰটোৱে অলপ ভালদৰে দেখা পায় এজ কম্পেয়াৰ টু বগা লাইট সেইটো কাৰণে কি হয় যি আমাৰ লাইটবিলাক আছে সেই লাইটবিলাকত তলৰ পেটাৰ্ণটো য়েল্ল' কালাৰ হয় যাতে আমাৰ ওচৰৰখিনি ফগ আহিলেও যাতে ভালদৰে দেখা পাওঁ আৰু যিটো দূৰৰ পেটাৰ্ণ আছে সেইটো হোৱাইট কালাৰ ইউজ কৰে ছেইম কনচেপ্টত এইটো লাইটটো আৰু এই তলৰ লাইটটো এইটো ইয়াতে এটা এডভান্স আৰু এটা আছে ধৰক এই ৰেড লাইটটো যিটো আছে এঞ্জেল লাইট বুলি যিটো কওঁ ৰেড লাইটটো আমাৰ ইয়াতে জ্বলে ইয়াতে মানে 3টা কালাৰ হয় এতিয়া য়েল্ল' হোৱাইট আৰু ৰেডটো এজ এ এঞ্জেল হিচাপে ইউজ কৰিব পাৰে বহুত ধুনীয়া লাগে দেখিবলৈ আৰু এতিয়া লাইটৰ পোহৰটো চব কি ধুনীয়া পোহৰ আই এম ৰিয়েলি হেপী দূৰৰ পোহৰটো বহুত ধুনীয়াকৈ কাম দিছে ওচৰটোতো পাৰফেক্টে হয় আৰু মজা মানে আল্টিমেট পুৰা ফাইনেলি আপোনালোকলৈ এটাই ৰিকুৱেষ্ট যিমানেই লাইট নলগাওক কিয় অপজিট ছাইডৰ পৰা যদি কিবা গাড়ী চাড়ী আহে তেতিয়া আপাৰত কেতিয়াও নচলাব সদায় ডিপাৰত চলাব কাৰণ অপজিট ছাইডৰ পৰা অহা মানুহৰ বহুত অসুবিধা হয় তাৰ বাবে বহুত এক্সিডেণ্টো হয় আৰু ইঞ্জিন ৰানিং কণ্ডিশ্যনতহে ফগ লাইটখিনি অন কৰিব